তালিকা চাব বিচাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটা বিষয় পঢ়িবলৈ গৈ আছোঁ। এই বিষয়টোৰ নাম হ'ল জলসিঞ্চন। জলসিঞ্চন কৃষিকে কৃত্ৰিম উপায়েৰে খেতি পথাৰৰ পানী যোগান ধৰা প্ৰক্ৰিয়াটোক জলসিঞ্চন বুলি কোৱা হয়। প্ৰয়োজনীয়তা পানীৰ সঞ্চয়ৰ সময় কৃষি ক্ষেত্ৰত জলসিঞ্চন ব্যৱহাৰ প্ৰয়োজনীয়তা আছে। এয়া স্বাভাৱিক যে যদি পানীৰ অভাৱ হয় তেতিয়া কৃষি ক্ষেত্ৰত ব্যৱহাৰ প্ৰভাৱ পৰিব। কৃষি বিজ্ঞানীসকলে বৰ্তমান কৃষিৰ প্ৰয়োজনীয়তাৰ বাবে পানীৰ সঞ্চয় কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰি কৃষি ক্ষেত্ৰত কম পানী কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত বিভিন্ন পদ্ধতি উদ্ভাৱন কৰা হৈছে। তাৰ ভিতৰত অন্যতম হ'ল ড্ৰিপ জলসিঞ্চন।